নমস্কাৰ প্ৰিয় বন্ধুসকল, সকলোলৈকে শুভ সন্ধিয়া জ্ঞাপন কৰিছোঁ। বহু প্ৰত্যাশিত LP UP ৫,৫০০ পদৰ প্ৰথমটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে সম্পন্ন হৈ গৈছে আৰু যোৱাকালি দ্বিতীয়টো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে লিষ্ট ওলাইছে আৰু এখন ওলাব কাইলৈ। গতিকে কথা হ'ল, কেইবাটামান প্ৰশ্ন, জানিবলগীয়া প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। কি হ'ব এতিয়া আমি যিকেইটা আপোনালোকে স্ক্ৰীণত দেখি আছে তাৰে আমি তলৰ পৰা আৰম্ভ কৰোঁচোন। প্ৰথমটো প্ৰশ্নত দিছোঁ যে দিয়া আছে যে কি ভেৰিফিকেশ্যনত যোৱা সকলোৱে চাকৰি পাবনে? ঠিক তেনেকুৱা কথা নাথাকে আচলতে। ভেৰিফিকেশ্যনত গ'লেই যে চাকৰি পাব তেনেকুৱা কোনো নিশ্চয়তা নাথাকে। যাৰ মাৰ্কছে কভাৰ কৰে সেইজনেহে পাব। পোৱাৰ চান্স যথেষ্ট থাকে, তথাপিতো কি হয়, ধৰি ল'লোঁ এটা পোষ্টৰ অনুপাত বাবে অতি কমেও 1.2 বা 1.8 তেনেধৰণৰ কেণ্ডিডেট মাতি দিয়া হয়। বুজি পাইছে কথাটো? যদি দুজনো কেণ্ডিডেট মাতি দিয়ে, গতিকে ৫,৫০০ পদৰ বাবে অতি কমেও ৯,০০০ পৰা ১০,০০০ প্ৰাৰ্থীক মাতিব। গতিকে সকলোৱে ক'ত চাকৰি পাব আপুনি নিশ্চিতভাৱে বুজি পাইছে চাগৈ। তাৰে ভিতৰত কিছু সংখ্যকে চাকৰি পাবলৈ সক্ষম নহ'ব। প্ৰথমটো বুজি পাইছে, কিন্তু সৰহ সংখ্যকেই পাবলৈ সক্ষম হ'ব। বুজি পাইছে? ২ নম্বৰ প্ৰশ্নটো আছে যে ভেৰিফিকেশ্যনত কি লাগে? ভেৰিফিকেশ্যন নিশ্চিতভাৱে আপোনাৰ একাডেমিক অৰিজিনেল ডকুমেণ্টখিনি লাগিব। একাডেমিক কোৱালিফিকেশ্যনৰ অৰিজিনেল ডকুমেণ্টখিনি লাগিব, লগতে তাৰ জেৰক্স কপিৰ এটা ছেট লাগে। এতিয়া কি লাগে স্পষ্টভাৱে যদি কওঁ, আমি প্ৰথম পাই যদি চাওঁ, নাম্বাৰ 1 আপোনাৰ মেট্ৰিকৰ এডমিটখন লাগে। এডমিটখন কিয় লাগে? আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট, অৰ্থাৎ বয়সৰ প্ৰমাণ পত্ৰ হিচাপে মেট্ৰিকৰ এডমিটখন লাগে। নেক্সট লাগে হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট লাগে। ঠিক আছে, আপোনাৰ যদি আছাম ষ্টেট অ'পেন স্কুলৰ পৰা মাৰ্কশ্বিট আছে সেইখনো লৈ যাব পাৰে, তাত কোনো ডিনাই কৰিব নোৱাৰে, সেইখনৰ মাৰ্কছ এড হ'বই। কেৱল একেখিনি ছাবজেক্টৰ হ'ব, বেলেগ ছাবজেক্টৰ মাৰ্কছ এড নহয়। ঠিক আছে, বুজি পাইছে? ডিগ্ৰীৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, অৰিজিনেলখন নাই যদিও মাৰ্ক চাৰ্টিফিকেট কলেজৰ ফালৰ পৰা দিয়াখন সেইখন লৈ গ'লেও হ'ব। ঠিক আছে, DLEDৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব আৰু নিউজ কেণ্ডিডেটৰ বাবে স্পেচিফিক যিখিনি 17 জুন তাৰিখে এখন নটিচৰ জৰিয়তে দিছিল সেইখিনি লাগিব। ঠিক আছে, এটেণ্ডেঞ্চ ৰেজিষ্টাৰৰ পৰা UDAIS কোডৰ পৰা এইখিনি লাগিব। ঠিক আছে, লগতে কাষ্ট চাৰ্টিফিকেট লাগিব আৰু আপোনাৰ একনলেজমেণ্ট কপিটো, অৰ্থাৎ অনলাইন কৰোঁতে আপুনি যিটো কপি পাইছিল সেই কপিটো নিশ্চিতভাৱে লাগিব। ডকুমেণ্টত স্পেলিং মিষ্টেক থাকিলে কি হ'ব? তাত ইমান চিন্তা কৰিবলগীয়া একো নাই। এখন কোৰ্টত গৈ উকিল এজনক লৈ এটা কোৰ্ট এফিডেভিট কৰি ল'লেই হ'ল। তাত স্পষ্টভাৱে মেনশ্যন থাকিব কোৰ্ট এফিডেভিটত যে আপোনাৰ ডকুমেণ্টখনৰ এৰ জেগাত বোলে ই হৈ আছে, সেইটো কথা উল্লেখ কৰিব। কিন্তু এ হওক বা ইয়ে হওক, সেইজন একেজন মানুহ, গতিকে তেনেধৰণে থাকিব। গতিকে সেইটোক লৈ ইমান চিন্তা কৰিবলগীয়া নাই। খালি স্পেলিং মিষ্টেক থাকিলে এখন কোৰ্ট এফিডেভিট আপুনি নিবলৈ নাপাহৰিব। ঠিক আছে, কেৱল নিউজ কেণ্ডিডেটক মাতিছে নেকি? যোৱাকালি যিখন লিষ্ট ওলাইছিল কেৱল নিউজৰ কেণ্ডিডেটক মাতিছে নেকি বুলি প্ৰশ্ন আহিছে, কিন্তু এইটো মিছা কথা। নিউজেই হওক বা SCRT ODL হওক বা SCRT ৰেগুলাৰেই হওক, এই সকলোখিনিকে মাতিছে। মানে যাৰ মাৰ্কছে কভাৰ কৰিছে। আচলতে মাৰ্কছটো ওপৰৰ লেভেলৰ পৰা ধৰক ক্ৰমান্বয়ে কমি আহিয়ে গৈছে। প্ৰথম হাই মাৰ্কছ থকাখিনি ফাৰ্ষ্ট লেভেলত মাতিলে, অলপ কম মাৰ্কছ থকাখিনি কালি মাতিলে, আৰু ইয়াতকৈ অলপ কম থকাখিনি কাইলৈ পৰহিলৈ যিখন লিষ্ট ওলাব তাত মাতিব। ঠিক আছে, ভেৰিফিকেশ্যন নাম নাহিলে চাকৰি পাব নেকি? একেবাৰে প্ৰথম প্ৰশ্নটো আছিল ভেৰিফিকেশ্যনত গ'লেই চাকৰি পাব নেকি? এইটো প্ৰশ্নত হৈছে ভেৰিফিকেশ্যনৰ নাম নাই কিন্তু চাকৰি পাম নে? নাপায়। সেইটো স্পষ্ট কথা। আপোনাৰ ভেৰিফিকেশ্যন নহ'লে আপোনাৰ নাম মেৰিট লিষ্টত নাহেই। মেৰিট লিষ্ট বনোৱাৰ পূৰ্বেই ভেৰিফিকেশ্যন কৰিবই লাগিব। বুজি পাইছে? আপোনাৰ যদি প্ৰথমখন ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নাম নাই, কালিখনতো নাই, আৰু কাইলৈ পৰহিলৈ যিখন ওলাব তাতো যদি নাম নাথাকে, তেন্তে আপুনি এইটো বিজ্ঞাপনৰ বাবে আপোনাৰ মাৰ্কছটো আচলতে কভাৰ কৰা নাই। ঠিক আছে, বুজি পাইছে কথাকেইটা?
আপোনাৰ ফিজিকেল ভেৰিফিকেশ্যনৰ নাম নাথাকিলে চাকৰি পোৱাৰ সম্ভাৱনা নাথাকে, আৰু ভেৰিফিকেশ্যনত গ'লে চাকৰি পোৱাৰ সম্ভাৱনাও যে থাকে তেনেকুৱা কথা নহয়, কিন্তু যিসকলে মাৰ্কছে কভাৰ কৰিব সেইসকলেহে পাবলৈ সক্ষম হ'ব। নেক্সট কুৱেশ্যনটো হৈছে যে আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন, LPUP কাট অফ কিমানলৈ কমিব। এইটো কথাৰ কোনেও স্পষ্টকৈ উত্তৰ দিব নোৱাৰে, আৰু এইবাৰ যিহেতু ৰিক্ৰুইটমেণ্ট প্ৰচেছটো পূৰ্বতকৈ কিছু পৃথক, গতিকে পূৰ্বতে কিবা এটা অনুমান কৰিব পাৰি যদিও কোনোবাই প্ৰেডিকশ্যন কৰি যি টি কথা কৈ থাকে, কিন্তু ইয়াক স্পষ্টভাৱে কোৱাটো জটিল। তথাপিতো যদি আপোনাৰ টেটৰ মাৰ্কছ 95+ মান থাকে, 97, 98, 100, 102, 103, 100+ কিন্তু এইবাৰ 5,500 পদৰ বাবে 100% চিয়'ৰ হৈ আছে, ফিক্স হৈ আছে, যাৰ যিহেতু এইবাৰ টেটৰ মাৰ্কছটোৱে বেছি ডিপেণ্ড কৰিব আপুনি চাকৰিটো পাবনে নাপায়। গতিকে আপোনাৰ একাডেমিক্সৰ যিহেতু মাৰ্কছটো এইবাৰ পাৰ্চেণ্টেজটো কমি গৈছে, গতিকে আপুনি টেটৰ মাৰ্কছটো যদি 100 ওপৰত আছে আপুনি নিশ্চিন্ত মানে চাকৰি পাবলৈ সক্ষম হ'ব। তো তাৰপিছতো 95 ওপৰত থকা সকলেও কিন্তু পাবলৈ একেবাৰে নাপায় বুলি ক'ব নোৱাৰি। তাৰ তলতো কাৰোবাৰ যদি সৌভাগ্য মিলে নিশ্চিতভাৱে পাবলৈ সক্ষম হ'ব। বুজি পাইছে? ঠিক আছে। ইয়াৰ উপৰিও যদি ইয়াৰ ওপৰত কাট অফ আৰু এটা সময়ত পৰৱৰ্তী পৰ্যায়ত কমি যোৱাৰ এটা আৰু চান্স আছে, যদি নিউজ কেণ্ডিডেটসকলে তেওঁলোকৰ যাৱতীয় যিমানসমূহ ডকুমেণ্ট বিচাৰিছে সেইখিনি যদি ডকুমেণ্ট তেওঁলোকে দাখিল কৰিব নোৱাৰে, তেওঁলোক চাগে নিশ্চিতভাৱে নিযুক্তিৰ পৰা বাতিল কৰিব। তেওঁলোকৰ যিমানখিনি ডকুমেণ্ট বিচাৰিছে সেইখিনি তেওঁলোকে ইন ছাৰ্ভিচ হিচাপে ইন ছাৰ্ভিচ বুলি প্ৰুফ দেখাব পাৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ কোৱালিটি মেৰিট লিষ্টত নাম আহিব। ঠিক আছে, প্ৰিয় বন্ধুসকল, আপোনালোকৰ মনত খোকোজা লাগি থকা কেইবাটাও প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত দিবলৈ চেষ্টা কৰিলোঁ। আৰু কিবা কিবি আপোনালোকৰ খোকোজা থাকিলে আপোনালোকে জনাব। মই যিহেতু 84 টেটৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈছোঁ, লগতে মোৰ মেধা তালিকাটোৰ নাম আহিছিল, গতিকে অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক এইখিনি কথা মই সদৰি কৰিছোঁ। শেষত সামৰণি মাৰিছোঁ। ধন্যবাদ।